উন্নয়নৰ নামত কেৱল ধনৰ স্বাৰ্থ দেখি তেওঁক পৌৰসভাত এই প্ৰশ্ন এতিয়া টিয়কবাসী ৰাইজৰ। নগৰখনৰ নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ স্বাৰ্থত ক্ৰয় কৰা লাখ লাখ টকীয়া অত্যাধুনিক যন্ত্ৰ এতিয়া পৰিত্যক্ত অৱস্থাত। পৌৰসভাই বিভিন্ন ধৰণৰ যন্ত্ৰ কিনা আমি পৰিলক্ষিত হৈছে। ইতিমধ্যে বিগত কাৰ্যকালত তেখেতসকলে নলা মেল বুলি নলা চাফা কৰা এটা যন্ত্ৰ তেখেতসকলে কিনা আমাৰ পৰিলক্ষিত হৈছিলে, কিন্তু কিনাহে আমাৰ পৰিলক্ষিত হ'ল। আজিলৈকে তেখেতসকলে ক'ত ব্যৱহাৰ কৰিলে সেয়া কিন্তু আমি আজিলৈকে দেখিবলৈ পোৱা নাই। মোৰ পিছফালে আপোনালোকে দেখিব এখন জেচিবি আছে, এইখনো কিনা আজি 2-3 মাহ মান হৈছে, কিন্তু 2টা দিন হৈ গ'ল বানপানী হোৱা। কিন্তু বানপানী নিষ্কাশনৰ ক্ষেত্ৰতেই হওক বা জাবৰ নিষ্কাশনৰ ক্ষেত্ৰতেই হওক, এই জেচিবিখনো আমি আজিলৈকে ব্যৱহাৰ কৰা দেখা নাই। আচলতে পৌৰসভাখনে আমাৰ মানে কথাটো এনেকুৱা হয়, তেওঁলোকে মেচিনসমূহ কিনিলে আচলতে বিভিন্ন কোম্পানীৰ লগত এটা কমিশ্যন থাকে, নিজস্ব কমিশ্যন থাকে। গতিকে তেওঁলোকে সামগ্ৰীসমূহ ৰাইজৰ ধৰণে আচলতে ক্ৰয় কৰে, কিন্তু ব্যৱহাৰ তেওঁলোকে নকৰে। আৰু এনেকৈ আচলতে তেওঁলোকে ৰাখি থ'লে 2-3 বছৰ পিছত মেচিনসমূহ বিকল হৈ পৰে। বিকল হৈ পৰিলে আকৌ নতুন মেচিন তেওঁলোকে ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে যোৱা বছৰে নলা বেল কিনিলে, কিন্তু আজিও নলা এটাও চাফা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ মেচিনসমূহ তেওঁলোকে কিনি থৈছে, কিন্তু ৰাইজৰ বাবে ফলপ্ৰসূ ব্যৱস্থা নাই। জিলা আয়ুক্তৰ বিষয়ে আচলতে আমি গোটেই ব্যৱস্থাসমূহ আচলতে আমি তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু কেলে তেওঁলোকে ব্যৱহাৰ কৰা নাই তাৰ কাৰণ আচলতে ৰাজহুৱাভাৱে তেওঁলোকক দৰ্শাবলৈ আমি আহ্বান জনাইছোঁ। টিয়ক পৌৰসভাখনত এনেকুৱা ধৰণৰ সমস্যা আচলতে বেবেজানি বহুত দিনৰ পৰাই চলি আছে। গতিকে আমি আশা ৰাখিছোঁ যে ইতিমধ্যে যিহেতু টিয়ক সমষ্টিৰ আমি নৱনিৰ্বাচিত জনপ্ৰতিনিধি বিকাশ শইকীয়া ডাঙৰীয়াক পাইছোঁ। গতিকে তেখেতেও চাগে এই বিষয়সমূহত তেখেতে আচলতে ক্ষিপ্ৰতাৰে আচলতে তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি তেখেতৰ ওপৰতো আশাবাদী। ক'ত হেৰাল টিয়কৰ নলা চাফা কৰিবলৈ অনা বহু চৰ্চিত অত্যাধুনিক যন্ত্ৰ নলামেন? কিমান ব্যৱহাৰ হৈছে পৌৰসভাৰ এই বিলাসী যন্ত্ৰসমূহ? এইসমূহ যন্ত্ৰ জনসাধাৰণৰ সুবিধাৰ বাবে নে কেৱল নিৰ্দিষ্ট একাংশ মুনাফাৰ লাভৰ বাবে? এই প্ৰশ্ন কৰিছে এতিয়া টিয়কবাসী ৰাইজে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।